প্ৰধান শিক্ষক মহোদয়, সন্মানীয় শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টিসকল, আজি ইয়াত এনেদৰে উপস্থিত থাকিবলৈ পাই মই সঁচাকৈ আৱেগিক হৈ পৰিছোঁ। কাৰণ জলখানা ভতুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয় মোৰ বাবে কেৱল এখন প্ৰতিষ্ঠান নহয়। এইখন বিদ্যালয়ে মোক জীৱনত আগবঢ়াৰ শিক্ষা দিছে। কেতিয়াও যিকোনো সমস্যাতে হাৰ নামানিবলৈ শিকাইছে, মোক নিয়মানুৱৰ্তী হ'বলৈ শিকাইছে। মই এইবাৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আৰ্যভট্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা কলা শাখাত 96.6% নম্বৰেৰে উত্তীৰ্ণ হওঁ। মই এই সফলতাৰ বাবে এই বিদ্যালয়ৰ শিক্ষাগুৰুসকলক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ আশীৰ্বাদ, সহায় সহযোগিতা, মৰম চেনেহৰ বাবে মই আজি এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই আচলতে কিবা এটা উপদেশ দিব পৰাকৈ সিমান মোৰ অভিজ্ঞতা নাই বা মই নিজকে সিমান যোগ্য বুলি মই নাভাবোঁ। তথাপিতো মই যিখিনি নিজৰ ক্ষেত্ৰত মই যিখিনি কৰিছোঁ বা এইখিনি সাধাৰণ সফলতাটো মই পাইছোঁ, সেইখিনি মই ক'ম বুলি ভাবিছোঁ। আচলতে আমি পঢ়াটো কেতিয়াও এটা বজা হিচাপে ল'ব নালাগে। পঢ়াটো আমি উপভোগ কৰিব লাগে। যেতিয়া আমি পঢ়াটো এটা বজা হিচাপে লওঁ, তেতিয়া আমি এই ক্ষেত্ৰত কেতিয়াও ভালদৰে এটা ভাল পাৰফৰ্ম কৰিব নোৱাৰোঁ। আমি আমাৰ শিক্ষাগুৰুসকল, আমাৰ পিতৃ মাতৃয়ে আমাক যি উপদেশ দিয়ে, সেই উপদেশ আমি আখৰে আখৰে পালন কৰিব লাগে। পিতৃ মাতৃ আৰু শিক্ষাগুৰুসকলতকৈ ভাল উপদেশ হয়তো আমাক কোনেও দিব নোৱাৰে। আৰু আমি আমাৰ নিয়মিত অধ্যয়নখিনি নিয়মিতভাৱে কৰি যাব লাগে। আজিকালি যিহেতু আমাৰ MCQ বেষ্ট কুৱেশ্যন আহে, তো আমি আমাৰ টেক্সট বুকৰ প্ৰত্যেকটো শাৰীয়ে প্ৰত্যেকটো কথাই আমি ভালদৰে চালি জাৰি চাব লাগে। আৰু পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰাতকৈ আমি নিজকে জীৱনৰ বাবে প্ৰস্তুত কৰিব লাগে। পৰীক্ষাৰ নম্বৰতকৈও প্ৰয়োজনীয় হৈছে আমি জীৱনত এগৰাকী ভাল মানুহ হোৱা, সমাজৰ বাবে উপযুক্ত হোৱাটো। আমি কেতিয়াও জীৱনত ধুমুহা সদায় প্ৰায় আহি থাকে, কিন্তু সেই ধুমুহাকো আমি নেওচি আমি আমাৰ লক্ষ্য স্থিৰ কৰি ৰাখি, আমাৰ যি গন্তব্যস্থান আছে, আমাৰ যি লক্ষ্য আছে, সেয়া স্থিৰে ৰাখি আমি সেই লক্ষ্যত উপনীত হ'বলৈ আমি সদায় প্ৰয়াস কৰিব লাগে। আৰু সকলো কথাতে মনোযোগ দিব লাগে আৰু পঢ়াটো দৈনন্দিন কৰিব লাগে, মই ক'লোৱে। আৰু সেইখিনিয়ে, আৰু জয়টো জলখানা ভতুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়, জয়, এইখিনি কৈ মই সাধাৰণ বক্তব্য সামৰিছোঁ।